কাৰ কথা আপোনালোকে আচুৰ সমুজ্জ্বল ভট্টাচাৰ্যক সোধক, লুৰিণজ্যোতিক সোধক। তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈছে, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক না। প্ৰথমে সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে? তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈ আছে নহয়। সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰশ্ন কৰক, সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে এই সময়ত, তেওঁলোকে চিন্তা কৰক। কাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ? এইবোৰ সমুজ্জ্বল ভট্টাচাৰ্যহঁতক সোধক। আমি 100 বছৰ হ'ল মোৰ পূৰ্বপুৰুষে অসমীয়া ভাষা গ্ৰহণ কৰি আমি নিজকে অসমীয়া পৰিচয় দিওঁ, কিন্তু অসম সাহিত্য সভা কওক, মুখ্যমন্ত্ৰী কওক, সমুজ্জ্বল ভট্টাচাৰ্যহঁতক কওক, আজিলৈ আমাক অসমীয়া বুলি স্বীকৃতি দিবলৈ ইহঁতৰ বুকুত বিষ অনুভৱ হয়। গতিকে কালৈ ইহঁতে মৰি থাকক, কালৈ মই মৰিব নাযাওঁ। কাৰ কথা আপোনালোকে আচুৰ সমুজ্জ্বল ভট্টাচাৰ্যক সোধক, লুৰিণজ্যোতিক সোধক। তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈছে, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক না। প্ৰথমে সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে? তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈ আছে নহয়। সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰশ্ন কৰক, সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে এই সময়ত, তেওঁলোকে চিন্তা কৰক। কাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ? এইবোৰ সমুজ্জ্বল ভট্টাচাৰ্যহঁতক সোধক। আমি 100 বছৰ হ'ল মোৰ পূৰ্বপুৰুষে অসমীয়া ভাষা গ্ৰহণ কৰি আমি নিজকে অসমীয়া পৰিচয় দিওঁ, কিন্তু অসম সাহিত্য সভা কওক, মুখ্যমন্ত্ৰী কওক, সমুজ্জ্বল ভট্টাচাৰ্যহঁতক কওক, আজিলৈ আমাক অসমীয়া বুলি স্বীকৃতি দিবলৈ ইহঁতৰ বুকুত বিষ অনুভৱ হয়। গতিকে কালৈ ইহঁতে মৰি থাকক, কালৈ মই মৰিব নাযাওঁ। কাৰ কথা আপোনালোকে আচুৰ সমুজ্জ্বল ভট্টাচাৰ্যক সোধক, লুৰিণজ্যোতিক সোধক। তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈছে, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক না। প্ৰথমে সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে? তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈ আছে নহয়। সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰশ্ন কৰক, সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে এই সময়ত, তেওঁলোকে চিন্তা কৰক। কাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ? এইবোৰ সমুজ্জ্বল ভট্টাচাৰ্যহঁতক সোধক। আমি 100 বছৰ হ'ল মোৰ পূৰ্বপুৰুষে অসমীয়া ভাষা গ্ৰহণ কৰি আমি নিজকে অসমীয়া পৰিচয় দিওঁ, কিন্তু অসম সাহিত্য সভা কওক, মুখ্যমন্ত্ৰী কওক, সমুজ্জ্বল ভট্টাচাৰ্যহঁতক কওক, আজিলৈ আমাক অসমীয়া বুলি স্বীকৃতি দিবলৈ ইহঁতৰ বুকুত বিষ অনুভৱ হয়। গতিকে কালৈ ইহঁতে মৰি থাকক, কালৈ মই মৰিব নাযাওঁ। কাৰ কথা আপোনালোকে আচুৰ সমুজ্জ্বল ভট্টাচাৰ্যক সোধক, লুৰিণজ্যোতিক সোধক। তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈছে, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক না। প্ৰথমে সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে? তেওঁলোকে অসমীয়া জাতি ৰক্ষাৰ ঠিকা লৈ আছে নহয়। সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰশ্ন কৰক, সমুজ্জ্বল ভট্টাচাৰ্য কিয় হৈ আছে এই সময়ত, তেওঁলোকে চিন্তা কৰক। কাক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰি কি লাভ? এইবোৰ সমুজ্জ্বল ভট্টাচাৰ্যহঁতক সোধক। আমি 100 বছৰ হ'ল মোৰ পূৰ্বপুৰুষে অসমীয়া ভাষা গ্ৰহণ কৰি আমি নিজকে অসমীয়া পৰিচয় দিওঁ, কিন্তু অসম সাহিত্য সভা কওক, মুখ্যমন্ত্ৰী কওক, সমুজ্জ্বল ভট্টাচাৰ্যহঁতক কওক, আজিলৈ আমাক অসমীয়া বুলি স্বীকৃতি দিবলৈ ইহঁতৰ বুকুত বিষ অনুভৱ হয়। গতিকে কালৈ ইহঁতে মৰি থাকক, কালৈ মই মৰিব নাযাওঁ।